স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন আৰু এই মুহূৰ্তত মই যেহেতু ধেমাজি নগৰৰ প্ৰৱেশ পথত আছোঁ। ধেমাজি নগৰৰ প্ৰৱেশ পথত ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু নগৰৰ প্ৰৱেশ পথত ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত যিসকল আৰক্ষী বিষয়া তেওঁলোকৰ কনিষ্টবলে জোৱানসকলে ইতিমধ্যে ইয়াতে যিহেতু তালাচী অভিযান অব্যাহত ৰাখিছে আৰু যিটো টেলিজানৰ এই যি তিনিআলি টেলিজান আচলতে ধেমাজি নগৰৰ পৰা যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰৱেশ পথত ইতিমধ্যে অসম আৰক্ষী যিসকল তেওঁলোকৰ বিষয়া কৰ্মচাৰী তেওঁলোকে ইয়াতে যিহেতু আচলতে কৰ্তব্যত আছে আৰু তেওঁলোকে প্ৰতিখন গাড়ী বা যান বাহন প্ৰতিখন দুচকীয়া হওক বা চাৰিচকীয়া যান বাহন তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষা চলাইছে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। ইয়াৰ ধেমাজি সদৰৰ পৰিৱেশ আৰু ধেমাজি সদৰৰ প্ৰৱেশ পথত এনেধৰণে আচলতে তালাচী চলোৱা হৈছে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ আৰু যিটো দেশৰ এইবাৰ অসংখ্যক যিহেতু স্বাধীনতা দিৱস পালন কৰিব আৰু তাৰ প্ৰাক্ষণত আচলতে প্ৰতি বছৰে যিহেতু আচলতে কোটাঘাটকাৰীয়ে আচলতে বিভিন্ন স্থানৰ কোটাঘাট কৰাৰ বা আচলতে তেওঁলোকে আশংকা থাকে আৰু তেনে ক্ষেত্ৰত অসম আৰক্ষীয়েও কিন্তু আচলতে জনসাধাৰণৰ নিৰাপত্তাৰ খাতিৰত যিখিনি আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰা তেওঁলোকে তৎপৰ হৈ পৰা দেখা যায়। আৰু মই সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ যে ধেমাজি সদৰৰ প্ৰৱেশ পথত ইতিমধ্যে এনেধৰণে অসম আৰক্ষীৰ যিসকল বিষয়া কৰ্মচাৰী বা তেওঁলোকে ইতিমধ্যে ইয়াতে তালাচী অভিযান চলাইছে। মই পৰিৱেশটো দেখুৱাইছোঁ আৰু ইয়াতে যিহেতু ধেমাজি সদৰ আৰক্ষী থানাৰ যিগৰাকী বা ভাৰপ্ৰাপ্ত বিষয়া ইন্সপেক্টৰগৰাকীয়ে তেওঁ নিজে তেওঁ গোটেই দিশটো চোৱা চিতা কৰিছেহি আৰু আৰক্ষীৰ যদি আমি চাওঁ যে ধেমাজি জিলাৰ যিসমূহ আচলতে প্ৰৱেশ পথ আচলতে বগীবিল দলঙেই হওক বা অসম অৰুণাচলৰ সীমান্তৱৰ্তী যিসমূহ এলেকা সেই এলেকাসমূহত তেওঁলোকে নিৰাপত্তাৰ দিশটোৰ প্ৰতি গুৰুত্ব নিক্ষেপ কৰিছে আৰু সেইসমূহ প্ৰৱেশ পথৰ আন্তঃৰাজ্যিক যিসমূহ সীমা সেই সীমাসমূহতো তেওঁলোকে প্ৰৱেশ পথত তেওঁলোকে নিৰাপত্তাৰ দিশটো তেওঁলোকে চোৱা চিতা কৰিছে। আমাৰ সৈতে যিহেতু ধেমাজি সদৰ আৰক্ষী থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া ইন্সপেক্টৰগৰাকী আছে, আমি তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। যিহেতু তেওঁলোকে উৰেটো নিশা পৰ্যন্ত তেওঁলোকে ইয়াতে যিহেতু তালাচী অভিযান অব্যাহত ৰাখিছে আৰু আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম স্বাধীনতা দিৱসলৈ যে মাজত এটা সপ্তাহ আছেগৈ গোটেই দিশটো নিৰাপত্তাৰ দিশটো কেনেধৰণে আপোনালোকে চোৱা চিতা কৰিছে। আচলতে 59তম স্বাধীনতা দিৱস উপলক্ষে ইতিমধ্যে সমগ্ৰ অসমতে অসম আৰক্ষীৰ তৰফৰ পৰা সক্ৰিয়ভাৱে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আমিও ধেমাজি জিলায় নাগা চেকিং, পেট্ৰলিং আৰু ফুড পেট্ৰলিং, এৰিয়া ডমিনেশ্যন ইত্যাদি কাৰ্যসূচীবিলাক আমিও গ্ৰহণ কৰি আছোঁ যাতে কোনো ধৰণৰ উগ্ৰপন্থীৰ দ্বাৰা কোটাঘাট সংঘটিত হ'ব নোৱাৰে আমাৰ ধেমাজি জিলাত আৰু জনসাধাৰণে যাতে খুব নিয়াৰিকৈ আনন্দ মনেৰে যাতে স্বাধীনতা দিৱস উপভোগ কৰিব পাৰে তাৰে আমি ব্যৱস্থা কৰি আছোঁ। ধন্যবাদ। আমাৰ একচুৱেলি 24/7 চলি আছে বৰ্তমান। এইটো আপটো আপোনাৰ স্বাধীনতা দিৱসলৈকে চলিয়ে থাকিব, তেনেধৰণে চলিছে। নাই, বৰ্তমানলৈকে তেনেকুৱা ইনপুট আমাৰ নাই, যদিও আমি সক্ৰিয়ভাৱে যাতে কোনো ধৰণৰ কোটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰি আছোঁ। আমি ৰাইজৰ প্ৰতি আমাৰ আহ্বান, যদি কিবা কোটাঘাটমূলক তেনে কিবা ৰাইজৰ ওচৰত কিবা সংবাদ থাকে বা তেওঁলোকে কিবা গম পায় ততালৈকে আৰক্ষীক জনাওক আৰু কোনো ভয় কৰিব নালাগে। ৰাইজ ওলাই আহক, স্বাধীনতা দিৱস উপভোগ কৰক। ধন্যবাদ। নাকা চেকিং আমাৰ বিভিন্ন ধৰণৰ বৰ্তমান টেলিজানত চলি আছে, তাৰপিছত আমাৰ মৰিদলত চলি আছে, তেনেকৈ বিভিন্ন ধৰণৰ চাডেন নাকা চেকিঙো চলি আছে, ছাৰপ্ৰাইজ নাকা চেকিং কিছুমান চলি আছে, তেনেধৰণৰ এৰিয়া ডমিনেশ্যন চলি আছে। হয়, আমি এৰিয়াবিলাকো আমি চাই আছোঁ যিবিলাক আমাৰ আন্তঃৰাজ্যিক আমাৰ বৰ্ডাৰ আছে সেইবিলাকৰ পৰা যাতে কোনো ধৰণৰ উগ্ৰপন্থী আমাৰ অসমলৈ বিশেষ সোমাই আহিব নোৱাৰে বা ধেমাজি জিলাত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি আমি চোকা দৃষ্টি চাই আছোঁ। আছিল ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যিটো ইন্সপেক্টৰ মতি হাজৰিকা, আৰু তেওঁ ইতিমধ্যে ব্যক্ত কৰিছে যে ধেমাজি জিলাখনত যাতে বা ধেমাজি সদৰৰ প্ৰৱেশ পথত বা তেওঁলোকে যিসমূহ পথ আছে সেই পথসমূহত তেওঁলোকে নিষিদ্ধ নিৰাপত্তা তেওঁলোকে বেহু গঢ়ি তুলিছে আৰু তালাচী অভিযান অব্যাহত ৰাখিছে আৰু যিহেতু 24/7 তেওঁলোকে ইয়াতে যিহেতু তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছে গাড়ীসমূহ, যিসমূহ দুৰ্নিভতীয়া বাহন বা যিসমূহ সততে নিশাৰ ভাগতো যিসমূহ বাহন অহা যোৱা কৰিছে সেইসমূহ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছে আৰু সমান্তৰালভাৱে যিবোৰ আন্তঃৰাজ্যিক যিবোৰ আচলতে সীমা আছে অসম অৰুণাচলৰ সেই সীমা এলেকাটো তেওঁলোকে যাতে
কুটাঘাতকাৰীয়ে যাতে বা উগ্ৰপন্থী সংগঠনে যাতে তেওঁলোকে ইয়াতে কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে সেই তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে সেই দিশটোতো তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে আৰু এৰিয়া ডমিনেশ্যন কৰাৰ পৰিলক্ষিত হৈছে আৰু দিনে নিশাই ইতিমধ্যে কটকটীয়া নিৰাপত্তা যাতে দেশৰ যি ৭৯ সংখ্যক যি স্বাধীনতা দিৱস যাতে ৰাইজে আনন্দৰে যাতে পালন কৰিব পাৰে সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে অসম আৰক্ষীয়ে বিভিন্ন স্থানত যি ধৰণে তালাচী অভিযান অব্যাহত ৰাখিছে ধেমাজি আৰক্ষীয়ে ইতিমধ্যে নিৰাপত্তা গঢ়ি তুলিছে সমান্তৰালভাৱে চলাই গৈছে ব্যাপক তালাচী অভিযান আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to pabo a News 18 app.